আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল। হৰ্থেবাৰী 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ ফুপুলা স্বৰূপ। অন্ধকাৰত বিদ্যুৎ অবিহনে চলি আছে হৰ্থেবাৰী 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়। আবেলিৰ পৰাই বিদ্যুৎ সেৱা উপলব্ধ নোহোৱাত হৰ্থেবাৰী ৰাইজ এতিয়া শংকিত। চিকিৎসালয়খনত বিদ্যুৎ সংযোগ ব্যাহত হৈ থকাৰ পিছতো চিকিৎসালয় কৰ্তৃপক্ষই লোৱা নাই কোনো ধৰণৰ বিহিত ব্যৱস্থা। নিশাও এইদৰে টৰ্চ লাইট ব্যৱহাৰ কৰি ডক্টৰে চলাই আছে ৰোগীৰ চিকিৎসা সেৱা। ডক্টৰে ৰোগীক চিকিৎসা কৰিছে টৰ্চ লাইট লৈ। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কি কথা হ'ব পাৰে? সৰুক্ষেত্ৰী চিকিৎসালয়ত নিশা আচলতে বৰ্তমান চৰকাৰে কৈ থকাৰ বিপৰীত ছবি এখনহে পৰিলক্ষিত হয়। হৰ্থেবাৰী চিকিৎসালয়ৰ ছবি লক্ষ্য কৰক স্বাস্থ্যমন্ত্ৰী মহোদয়। এইদৰে চলি আছে হৰ্থেবাৰীস্থিত সৰুক্ষেত্ৰী গ্ৰাম্য চিকিৎসালয়। বৰ্তমান সময়তো ৰোগীক এইদৰে টৰ্চ লাইটেৰে চলাই আছে চিকিৎসা। আনফালে আবেলিৰ ভাগত নাৰ্ছ অবিহনে চলাই থাকিবলগীয়া হৈছে চিকিৎসা সেৱা। পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত চৰকাৰে কেনে পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব সময়ত লক্ষণীয়। লাইন নাই কি কাৰণে নাই ছাৰ? নাজানো, কিবা চৰ্ট চাৰ্কিট হৈ আছে। ডিজি কিয় চলা নাই ছাৰ? ডিজি চলাব মানে অলপ সময় ডিজিটো চলাই আছিলে, কিন্তু মানে এতিয়া অলপ আমাৰ ৰেষ্ট দিয়া হৈছে। অলপ সময় চলাই আছে। আমি জানাতো ডিজি চলাই নাই। অলপ যিটো কথা তেনেকৈ তেখেতে দম্বালি মাৰি কথা কয়, তাৰ এখন বিপৰীত ছবি আমি সকলোৱে দেখিলোঁ। এতিয়া ইয়াত কোনফালে যাব? এতিয়া আমি দেখিছোঁ যে ডক্টৰে টৰ্চ মাৰি পেলাই পেচেণ্টক ট্ৰিটমেণ্ট কৰিব। এটা ডিজি আছে, ডিজিটো চলা নাই। চলা নাই আমি গম পোৱা মতে গধূলিৰ পৰা কাৰেণ্ট নাই। আচলতে এনেকৈ এতিয়া যদি এটা ইমাৰ্জেঞ্চি পেচেণ্ট আহে, কেনেকৈ কি কৰিব? আচলতে দেখি দুখ লাগিছে নে মানে ইমান দুখ, মানে লাজ পাইছোঁ যে ইয়াত মানে কেনেকৈ চাব? আচলতে এইটো চিন্তাৰ কথা। আচলতে ইয়াত আমাৰ চৰকাৰৰ যি মানে আজি দায়িত্বহীনতাৰ এইটো মানে কৰ্ম, এইটো দুৰ্ভাগ্যজনক যে এখন। আৰু ইয়াতকৈ গুৰুত্বপূৰ্ণ বিষয়, ইভিনিঙত নাৰ্ছ নাথাকে। এইটো যথেষ্ট গুৰুত্বপূৰ্ণ। ইভিনিং কি পেচেণ্ট নাহে নেকি? আচলতে কথাটো চাওক, এইখন মানে আমাৰ যিখন হস্পিটেল ইয়াত আছে 30খন বিচনাযুক্ত, এইখনত আচলতে যদি আপুনি অসুবিধাৰ কথা ক'ব যায়, তেতিয়াহ'লে ইয়াত সীমাহীন মানে শেষ নহ'ব। ইয়াত ডক্টৰ মানে পৰ্যাপ্ত পৰিমাণে নাথাকে, নাৰ্ছ নাথাকে। ইয়াত আচলতে নাটকহে চলি আছে। আচলতে ইয়াত যেনেকৈ নাটকত যেনেকৈ হস্পিটেল বনোৱা হয়, তাতো অলপ মানে দেখিবলৈ ভাল, মানে প্ৰত্যেকটা পদ দিয়া যায়। কিন্তু আচলতে এইখন নাটক চলি আছে, ইয়াত কোনো ধৰণৰ ব্যৱস্থাই নাই। আচলতে লাইন নাই। কেনেকুৱা দুৰ্ভাগ্যজনক কথা আপোনালোকে চাওক। আৰু আমাৰ বৰ্তমানৰ যিজন মানে আমাৰ স্বাস্থ্যমন্ত্ৰী আছে, তেখেতক আমি কৈছোঁ যে ইয়াত এটা বিহিত ব্যৱস্থা কৰাৰ বাবে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। হৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।